এই সেশনটোৰ পৰা 4টা কুৱেশ্যন আহিব বুলি মই গ্যাৰান্টি দিছিলোঁ, কিন্তু 5টা আহি গ'ল। লিংক ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে গৈ চাওক, আহি পেলাই কমেণ্ট কৰিব। তাৰ পাছত ডিষ্ট্ৰিক্ট মেপ আৰু ৰিভাৰ মেপৰ ওপৰত কিয় মই ইমান গুৰুত্ব দিছিলোঁ, বাৰ বাৰ কৈছিলোঁ যে নৰ্থ বেংক, চাউথ বেংক, ইষ্ট টু ৱেষ্ট, ৱেষ্ট টু ইষ্ট, নদীও আৰু প্লেচবোৰো সকলোবোৰ চাব দিছিলোঁ। যদি নদী নাহি প্লেচো আহিলে হয়, তথাপিও আপোনালোকে কৰিব পাৰিলে হয়। আৰু যিমানবোৰ মৰুভূমি আছে, মই কৈছিলোঁ যে কোনখিনি ইম্পৰ্টেণ্ট সেইখিনিয়ে চাওক, সকলোবোৰ মনত ৰাখিব নালাগে। মেপ আছে, লিংক দি থৈছোঁ, এতিয়াই চাওক গৈ। গ্ৰেট বেচিন, সেইটো আপোনালোকে নিশ্চয় শুনিছে। চাওক, যিবোৰ অহা নাই মই আহিছে বুলি কেতিয়াও জোৰ নিদিওঁ, ঠিক আছে। কিন্তু মই যিখিনি ইউটিউবত আপোনালোকক পঢ়াইছোঁ, তাৰে পৰা যি 14টা বা 15টা 17টা কুৱেশ্যন আপোনালোকে কৰিব পাৰিলে হয়, সেই গোটেইখিনি মই আপোনালোকক প্ৰুফ দি আছোঁ। ধৈৰ্য ধৰক আৰু এই ছেশ্যনবোৰ চাই যাওক। APSC এইবাৰ পেটাৰ্ণ চেঞ্জ কৰিছে, কিন্তু এনেকুৱা নহয় যে বাৰে বাৰে এইটোৱে আহি থাকিব। প্ৰত্যেক বছৰে চেঞ্জ কৰি থাকিব, আৰু গতিকে আপোনালোকে সকলোবোৰ ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব। যিখিনি টপিক মই পঢ়াই আছোঁ সেইখিনি বেলেগ এক্সামৰ কাৰণে, আগন্তুক যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আহি আছে তাত কামত আহিব, গতিকে পঢ়ি যাওক।